ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 5 ব্যক্তি। ডিগবৈ বগাপানী অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত ঘটনাত আহতসকলক তিনিচুকীয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। আমি আহি নাইলং যিখন ধাবা আছে যে ধাবাখনৰ ওচৰত জাষ্ট মানে ৰখিছোঁ, এটা বিকট শব্দ শুনিছোঁ, মানে শুনাৰ লগে লগে আমি দৌৰি আহিছোঁ। তাৰপিছত আহি দেখিছোঁ যে ছুইফ্ট ডিজায়াৰ এখনৰ পৰা মানে এয়াৰ বেগ খোল খাই আছে। মানুহ এজন মানে দৰ্জা গাড়ী চিটৰ পৰা তেখেতৰ ড্ৰাইভাৰ চিটৰ পৰা নামি তলত বহিছে, বুকুখনত হাত দি আছে। তাৰপিছত অকণমান আগত আহি দেখিছোঁ অটো এখন মানে ভাঙি একদম চুৰমাৰ হৈ গৈছে। অটোখনত 4-5জন পেচেঞ্জাৰ আছিলে, তেখেতলোকৰ এতিয়া অৱস্থা সংকটজনক। 108 ইয়াৰ লোকেল স্থানীয় মানুহখিনিয়ে লগালগ দৌৰি আহিছে ঘৰৰ ভিতৰৰ পৰা, আৰু লগালগ যথেষ্ট সহায় কৰিছে দেই। ইয়াৰ যিখিনি স্থানীয় মানুহ আছে লগালগ 108 মাতি এতিয়া পঠিয়াই দিয়া হ'ল। ড্ৰাইভাৰজনো বৰ্তমান ডিগবৈ মানে চিকিৎসালয়তে আছে। কিন্তু তেখেতৰ লগত যিজন মানে পিছফালৰ পৰা এখন বাইক আহি আছিলে, সেই ছুইফ্ট ডিজায়াৰ গাড়ীখনে মানে বাইকখনক খুন্দিয়াব লৈছিলে। সেই ল'ৰাটো নামি কৈছে যে গাড়ীখন তিনিচুকীয়া দিশৰ পৰা আহি আছিলে। আৰু যেতিয়া মানে তেখেতক 2-এজন স্থানীয় মানুহে সুধিছিলে, যিজন ড্ৰাইভাৰে গাড়ী মানে ছুইফ্ট ডিজায়াৰখন চলাই আছিলে, তেখেতৰ ঘৰ জাগুনত বুলি কৈছে, আৰু তেখেতে ডিফেন্সৰ চাকৰি কৰে বুলি কৈছে। আৰু ছুইফ্ট গাড়ীখন ক'ৰ পৰা তিনিচুকীয়াৰ পৰা আপোনাৰ ডিগবৈ অভিমুখে আহি আছিলে। আৰু অটোখন ইয়াৰে স্থানীয় কোনোবা এগৰাকী ভণ্টিয়ে দেখিছে, অটোখন আপোনাৰ হেৰিৰ পৰা ডিগবৈৰ পৰা আপোনাৰ টিঙাইৰ ফালে আহি আছিলে মানে। আৰু যিকেইজন এতিয়া বৰ্তমান এক্সিডেণ্ট হৈছে তেখেতলোকৰ অৱস্থা অতিকে সংকটজনক। এইডোখৰতে আমি প্ৰত্যক্ষদৰ্শী বুলিয়ে কৈছোঁ। আমি দৌৰি আহিছোঁ নাইলং ধাবৰ পৰা, আৰু কেইজনমান দৌৰি আহিছে সহায় কৰিবৰ কাৰণে, আৰু যিকেইজন ইয়াত স্থানীয় মানুহ আছে যথেষ্ট সহায় কৰি তেখেতলোকক কিন্তু পঠিয়াই দিছে মানে। তিনিচুকীয়া দিশৰ পৰা ডিগবৈ অভিমুখে দ্ৰুত গতিত গৈ থকা AS23AB 3726 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনে ডিগবৈ দিশৰ পৰা টিংৰাইলৈ ৰোগী কঢ়িয়াই থকা অৱস্থাত AS23CC 3721 নম্বৰৰ অটো এপেখনক প্ৰচণ্ড জোৰে খুন্দিয়াই দিয়াত চালকসহ 5গৰাকী ব্যক্তি আহত হয়। ছুইফ্ট ডিজায়াৰখন এজন সেনা জোৱান অসামৰিক পোছাকত জাগুনৰ নিজ ঘৰলৈ গৈ আছিল। দুৰ্ঘটনাত চুচুৰময় হৈ যোৱা বাহন দুখন আৰক্ষীয়ে থানালৈ লৈ যায়। ঘটনাৰ সন্দৰ্ভত ডিগবৈ থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। কেনেকৈ হ'ল কথাটো? চাওক, মইতো কেনেকৈ হ'ল ক'ব নোৱাৰিছোঁ। এখন ডিগবৈ ফালৰ পৰা অটোখন আহি থকা দেখিছিলোঁ। মই কিন্তু ৰেলী পাৰ হৈছোঁৱে। কালি মই বজাৰত মানে কিবা এটা লৈ আহোঁ, আৰু ওচৰতে মুখৰ মানুহ মৰিছে। কালি থানা পুলিচো হৈছিলে। তেখেতৰ ঘৰতো এটা দেখা এটা দিম, কিবা এটা দি থৈ আহিম খাব পাবৰ কাৰণে। সেই দেখিলোঁ, নেপালোঁ সেই ওলাই কেনে, বুজিছে নাই? একদম চককৈ আহি কেনে ধাউং কৰিলে, একদম জুই ধোঁৱা দেখি পালোঁ। তাৰ বিনা মই বিষয়ে একো নাজানো। ক'ৰ পৰা অটোখন কিন্তু ডিগবৈ ফালৰ পৰা আহিছিলে, গাড়ীখন কিন্তু তিনিচুকীয়া ফালৰ পৰা আহিছে, ইমানেই দেখিছোঁ। এই তিনিচুকীয়াৰ পৰা অহা গাড়ীখনত এখন কাৰখনত কিমানজন আছিলে মানুহ? মই সিমানখিনি চাবলৈ এতিয়ালৈকে যোৱাই নাই। খালি এক্সিডেণ্ট দেখিছোঁ, পুৰা ৰাস্তাত ধোঁৱা ওলাই গৈছে নহয়। মই ভয়ত আকৌ ব্ৰেক মাৰি দিলোঁ। কি হৈ গ'ল বোলো, মই 15 চাইছে কিবা কিবি গণ্ডগোল হৈছে নেকি বুলি ভয়ে খাই গ'লোঁ। উল্টা ব্ৰেক, মই দোকানলৈও অহা নহ'ল, একো যোৱা নহ'ল। আৰু এতিয়া আহি কেনে চাইছোঁ গোটেই গাড়ীখনৰ মানুহ এতিয়া কৈছে এইটো লাইনৰ ল'ৰা হয়, এন বুজিছেনে? ইমানেই।